চাওঁতে চাওঁতে পদূলিমুখত হেঁপাহৰ ৰঙালী বিহুটি ৰাজ্যজুৰি এতিয়া দেখিবলৈ পোৱা গৈছে। ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু দেখিবলৈ পোৱা গৈছে যি গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে তাঁতশালত ব্যস্ত, আনপিনে যিহেতু আখৰাত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে গাঁৱৰ ডেকা গাভৰুসকলক। আৰু এই মুহূৰ্তত মই জেং বিহুৰ আখৰাত উপস্থিত আছোঁ, গোৱালপাৰাৰ বাপুজী নগৰত উপস্থিত আছোঁ আৰু পৰিৱেশ দেখুৱাম বিৰিণা বিহুৰ দল, বিৰিণা জেং বিহুৰ দল এটাত আমি উপস্থিত আছোঁ আৰু ইয়াত তেওঁলোকে আখৰা চলাই থকা পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰাৰ বাপুজী নগৰৰ এই মৰিয়াম নগৰৰ এইসকল মহিলাই এনেদৰে জেং বিহুৰ তেওঁলোকে আখৰা কৰিছে আৰু মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰিবলৈ এনেদৰে প্ৰায় এমাহৰ পৰা তেওঁলোকে এনেদৰে জেং বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ আমি আৰু ইয়াৰ পৰিৱেশ দেখুৱাই ইয়াৰ মাজলৈ যাবলৈ ওলাইছোঁ। বিহুটি আহিছে বুলি ঐ গোবিন্দাই ৰাম, জেং বিহু হুঁচৰি আমি আহোঁ চুচৰি। বিহুটি আহিছে বুলি ঐ গোবিন্দাই ৰাম, ও দেহি ঐ বৰহম থুৰি জুপিয়ে চুপহি মেলিলে, ঐ বহাগৰ নপা নিয়ৈ পাই, আমি সমনীয়াই বিহু লৈ ওলালো ঐ, সেই ৰঙালী বিহুটি পাই। আজি বিহু বিহু কাইলৈ বিহু বিহু, আজি বিহু বিহু কাইলৈ বিহু বিহু, নাহৰ ফুল ফুলিবৰ নাহৰ ফুল ফুলিবৰ বতৰ, কেতেকী চৰায়ে কাটে সৰু সূতা, কেতেকী চৰায়ে কাটে সৰু সূতা, মৰুৱা কাঠৰে যতন। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা বাপুজী নগৰ, মৰিয়াম নগৰ এইসকল মহিলাই এনেদৰে ঘৰৰ কাম বন সকলো সামৰি এনেদৰে তেওঁলোক জেং বিহুৰ আখৰাত তেওঁলোক এনেদৰে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। প্ৰায় এমাহ জুৰি তেওঁলোকে এনেদৰে জেং বিহু আখৰা চলাইছে আৰু মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰিবলৈ এনেদৰে তেওঁলোকে জেং বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ আমি এনেদৰে সকলোৱে এনেদৰে হালি জালি নাচি থকা পৰিলক্ষিত হৈছে। আৰু যিহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ দিন বাকী আৰু এনে সময়ত আচলতে দেখিবলৈ পোৱা গৈছে সকলোৱে এক ব্যস্ততাময় পৰিৱেশ। গাঁও অঞ্চল গ্ৰাম্য অঞ্চলসমূহ দেখিবলৈ পোৱা গৈছে গাঁৱৰ জীয়ৰী বোৱাৰীসকল তাঁতশালত ব্যস্ত, আনহাতে দেখিবলৈ পোৱা গৈছে ডেকা গাভৰু সকলোৱে বিহুৰ আখৰত ব্যস্ত, আনপিনে যদি কৰ্মশালা চলি আছে। আৰু এনেদৰে মহিলাসকল তেওঁলোকে এনেদৰে সুন্দৰকৈ জেং বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে। আকাশখন শুৱনি কৰি, জানৈ কিনো জোনে বেলি, জানৈ কিয় পোহৰ দিলি, জানৈ কিয় পোহৰ দিলি, জানৈ আমাৰ মন শুৱনি কৰি। অকণমান তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰি, কিমান দিনৰ পৰা তেওঁলোকে আপোনালোকে এনেদৰে আখৰা চলাই আছে? হয়, আজিৰ পৰা মোটামুটি এসপ্তাহমান হৈ গ'ল। মানে চবৰে ইচ্ছা আৰু ৰঙালী বিহুত এপাক নাচিব বুলি আশা। আৰু ইয়াতে বিভিন্ন জাতি আছে, অকল অসমীয়াই নহয়, মানে মিক্স আছে। ইমান নোৱাৰোঁ যদিও চেষ্টা এটা চলাইছোঁ আৰু মই কিন্তু সৰুৰে পৰা নাচিছিলোঁ বিহু, গান গাই ভাল পাওঁ আৰু নাচিও ভাল পাওঁ। সেইটো হয় কাম বন সামৰি হ'লেও তাৰমানে আমি এপাক নাচিম আৰু দুখনমান ষ্টেজত। আৰু সেইটো হয়, কৰ্মটো বাদেই আৰু তেতিয়া চবেই ইয়াতে ছাৰ্ভিচমেন ভালেকেইজনী আছে আমাৰ, টিচাৰ আছে, নাৰ্ছ আছে, তাৰপিছত আৰু এনে মানে বেলেগ কিহত কৰাও আছে। আৰু সকলোৱে মিলিজুলি আমি প্ৰত্যেক মানে 3 বছৰমান হ'ল আৰু এইটো ষ্টাৰ্ট কৰা আমাৰ দলটো। হয় হয়, এইবাৰ আমি 12 গৰাকী আছোঁ আৰু ওলাব চাগে 2-এজন, মানে লাষ্ট মুহূৰ্তলৈকে। আৰু চবৰে ইচ্ছা যায় ন বিহু বুলি এপাক নাচিবলৈ, সেইটোৱে আৰু।
হয় এনেদৰে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে গোৱালপাৰাৰ যিহেতু মৰিয়াম নগৰ বাপুজী নগৰ মৰিয়াম নগৰ এইসকল মহিলাই ঘৰৰ কাম বন সামৰি সকলো এনেদৰে তেওঁলোকে জেং বিহুৰ তেওঁলোকে আখৰা চলাইছে আৰু সকলোৱে আচলতে কৰ্মৰত এইসকল মহিলা সকলোৱে চৰকাৰী চাকৰি বা লগতে তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানত চাকৰি কৰে আৰু সেইসকল লোক এনেদৰে নিজৰ সকলো কাম বন সামৰি তেওঁলোকে এনেদৰে বিহু এনেদৰে প্ৰেক্টিছ কৰিছে তেওঁলোকে আখৰা চলাইছে আৰু বিহুৰ দিনাখন সকলোৱে একেলগে তেওঁলোকে এপাক নাচিবলৈ এনেদৰে তেওঁলোকে বিহুৰ আখৰা কৰাৰ পৰিলক্ষিত হৈছে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এটা বিহু লগা পৰিৱেশ খুবেই সুন্দৰ এটা পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ